সুবহানাল্লাহ। আৰু এইদৰে ৰ'দ বৰষুণ দুখ ভাগৰ নেওচি মানুহৰ দুৱাৰে দুৱাৰে দোকানে বজাৰে ভিক্ষা কৰি কৰি দিনৰ দিনটো ঘূৰি ঘূৰি কাৰোবাৰ গালি খপনি, কাৰোবাৰ ভাল মাত শুনি দুবেলা দুমুঠি ৰুজি গোটাই আৰু গধূলি দুখে ভাগৰে য'ত ত'ত পৰি ৰাতিটো কটায়। কিন্তু সদায় টোপনি অহাৰ আগে আগে ফকীৰে তেওঁৰ চেনেহৰ পুত্ৰক আল্লাহ আৰু ৰচুলৰ নচিহত কৰি শুনায় আৰু টোপনি যায়। আহকচোন আজিও কি আল্লাহৰ নচিহত কৰি শুনাইছে, আমিও শুনো। বাবা, আলিমসকলে কোৱা শুনিছিলোঁ আল্লাহৰ ৰচুল হজৰত মহম্মদ হেনো মহা জ্ঞানী আছিল আৰু তেওঁৰ গুণবোৰো যেন মহান বুৱতী নদীৰ পানীৰ দৰে আছিল। তেওঁ বাৰু কেনেকুৱা মানুহ আছিল? আমাৰ নিচিনা মানুহেনে? নাপায় বাছা, নাপায়। আল্লাহৰ ৰচুলক যিয়ে এই পৃথিৱীৰ মানুহৰ লগত তুলনা কৰিব তেওঁলোক মহা গুণেগাৰ হৈ যাব, কাৰণ আল্লাই তেওঁক তেওঁৰ খাছ নূৰেৰে সৃষ্টি কৰিছিল। বাবা, তেওঁ এই পৃথিৱীত কেতিয়া আহিছিল আৰু তেওঁৰ জন্মগ্ৰহণ ক'ত কৰিছিল? কিয়, মই তোক গজল গাই শুনোৱা নাছিলোঁ? ৰবিউল আৱালৰ চান্দ্ৰ মাহত জন্মিছিল মুস্তাফা আৰব দেশত। শুন বাছা, শুন। চকুৰ তৰা ৰৌচন আমাৰ মুহাম্মদ ৰচুল, যাৰ চিলাই হ'ব পৰ অন্তৰ সেই জনা আমাৰ নবী দয়াৰে ৰচুল। চকুৰ তৰা ৰৌচন আমাৰ মুহাম্মদ ৰচুল, চকুৰ তৰা ৰৌচন আমাৰ মুহাম্মদ ৰচুল, যাৰ চিলাই হ'ব পৰ অন্তৰ বিয়াকুল, সেই জনা আমাৰ নবী মুহাম্মদ ৰচুল, সেই জনা দয়াৰ নবী আল্লাহৰে ৰচুল। ফজৰৰ কালত ফুটিছিল ফুল মক্কা নগৰত, গোটেই দুনিয়া ৰৌচন হৈছিল তেওঁৰে নূৰত, সাৰা জগত পোহৰ হৈছিল তেওঁৰে নূৰত। আল্লাহৰ হবিবে তশরিফ লইছিল আমিনার গর্ভ, তেওঁৰ নূৰে পোহৰ হৈছিল আব্দুল্লাৰ ঘৰত, তেওঁৰ নূৰে পোহৰ হৈছিল আমিনাৰ ঘৰত।
মুহিব্বুন আল্লাহ ফাত্তাবিউনি নবীর দিনতে আয়াত নাজিল পাকে রাব্বানি নবীর দিনতে আয়াত নাজিল পাকে রাব্বানি কুরআন হাদিস নামাজ রোজা আনিলে নবী সারা জগৎ বিলাই দিলা আল্লাহর বাণী গোটেই জগৎ আমূল মূল মধুর নুরানী চকুৰ তৰা ৰৌচন আমাৰ মুহাম্মদ ৰসুল সেইজনা আমাৰ নবী দয়াৰে ৰসুল সেইজনা আমাৰ নবী মুহাম্মদ ৰসুল